আপোনালোকে প্ৰফুল্ল দাসক কেতিয়াবা লগ পাই খুধিব যে কংগ্ৰেছত কিমান সেৰোগেট একাউণ্ট আছে তেওঁ আপোনাক কেতিয়াবা ক'ব মই এতিয়ালৈকে প্ৰফুল্ল দাসক লগ পোৱা নাই কিন্তু মোৰ ইনফৰমেশ্যন থাকে তেওঁলোকৰ হাতত সেৰোগেট একাউণ্ট থাকে আৰু এই সেৰোগেট একাউণ্টৰ পৰা অভদ্ৰভাৱে মোৰ পৰিয়াল নৰেন্দ্ৰ মোদী এইবিলাকৰ ওপৰত বেয়া বস্তু প্ৰকাশ কৰাটো হৈছে তেওঁলোকৰ কাম যাৰ ব্যক্তিত্ব আছে বা অলপ হলেও মানুহৰ ক'ব গলে যে বিবেক আছে তেওঁলোকে এই কামটো কৰিব নোৱাৰে এই সেৰোগেট একাউণ্ট বিলাক তেওঁলোকে ৰাখিছে অকল মানুহৰ মান সন্মান নষ্ট কৰাৰ বাবে আৰু কেতিয়াবা আপোনালোকে যিজনে ৰিজাইন দি আহিছে মই কথাও পাতা নাই মই আগতে কংগ্ৰেছত থাকোতে তেওঁক জানিছিলো একিদিন মই কথা পতা নাই কেতিয়াবা আপোনালোকৰ ষ্টুডিঅত বহাই কথা পাতিব তেওঁলোকে আপোনালোকক বহুত কথা মানে যিবিলাক আমি ভাবিব নোৱাৰো যত তেওঁলোকৰ সোশ্যাল মিডিয়া ওয়াৰ ৰুমত যিবিলাক হৈ থাকে ভুয়া কাগজ বনোৱা ভুয়া এআই কৰা গুটেই কংগ্ৰেছ নেশনালি দে হেভ ডেভেলপ এ সিস্টেম আৰু ইমানে বেয়া সিস্টেম যে তাক কোনো কল্পনা কৰিব নোৱাৰি সব মই কি কৰে কি কোট অপোজ কৰে কোট সাপোৰ্ট কৰে মই হেবিলাক নাজানো তেওঁৰ অভিজ্ঞতা থাকিব কিন্তু মই এইটো কথা জানো যে ম্যাক্সিমাম কংগ্ৰেছৰ মিয়া সদস্যই হিন্দুৰ নামত একোটা একাউণ্ট বনাই লৈছে মই যোৱাবাৰো আপুনি কৈছো সোণৰ খাৰু নেলাগে মোক এনেকুৱা কিছুমান অসমীয়া শব্দৰে তেওঁলোকে সোশ্যাল মিডিয়াত বহুত একাউণ্ট বনাই লৈছে সেই একাউণ্ট বিলাকৰ অৰিজিনেল ওনাৰ হল মিয়া মুছলমান আৰু সবে একোটা হিন্দু নামত একাউণ্ট বনাই ৰাখিছে আৰু অসমত এটা সামাজিক আনৰেষ্ট আনিবৰ কাৰণে ফেসবুকটোক ব্যৱহাৰ কৰে ইয়াৰ ওপৰত আমাৰ যথেষ্ট নজৰ আছে ইলেকশ্যন কাৰণে মই কিছুমান কাৰেক্টিভ ষ্টেপ লোৱা নাই ইলেকশ্যনৰ পিছত যদি আমাৰ চৰকাৰ আহে আপোনালোকে দেখিব যে তাত ক্ৰেকডাউন হ'ব কাৰণ সোশ্যাল মিডিয়াত ডিসেপটিভ ক্যাৰেক্টাৰ লৈ এই ধৰণে ৰাইজৰ মাজত সোমোৱাটো এটা নীতিগতভাৱে বিৰোধী কাম প্ৰফুল্ল দাসে কি কৈছে কি কোৱা নাই তাক মই ভাল কৰি তেওঁৰ লগত মই লগু পোৱা নাই 9 তাৰিখে তেওঁ বিজেপিত জয়েন কৰিম বুলি কৈছে জয়েন কৰাৰ পিছত দেখা সাক্ষাৎ হলে মই কথা পাতিম তাই তেওঁলোকৰ এটা নেশনাল সিস্টেম আছে আপোনালোকে কেতিয়াবা তেওঁলোকৰ সুপ্ৰিয়া সিনেদাদিৰ ফটো দেখিব নিজে আপলোড কৰে পিছফালে হ কম্পিউটাৰত লৰা ছোৱালী বহি থাকে এটো কি হল সোশ্যাল মিডিয়া মানে কি আপোনাৰ মোৰ ব্যক্তিগত মোৰ মোবাইলৰ পৰা পোষ্ট দি মই ৰাহুল গান্ধীক সাপোৰ্ট কৰিম অপোজ কৰিম তেওঁলোকৰ নিজৰে ফটো থাকিব ফটোৰ পিছফালে হ কম্পিউটাৰ থাকে তাৰ মানে কি তাৰ মানে সেই হ কম্পিউটাৰত বহি তেওঁলোকে বিভিন্ন নামত একাউণ্ট চলায় মই কেইবাটাও পোষ্ট দেখিছো বহুত মানুহ ওলাই আহে এনেকে হাত চাপৰি মাৰে কবাৰ ইলেকশ্যন জিকিলে হেতুটো কোনো ওয়াৰ ৰুম কন্ট্ৰোল ৰুম হ'ব নোৱাৰে পলিটিক্যাল পাৰ্টিৰ ওয়াৰ ৰুম কি কোট পোষ্টাৰ পঠাইছো কোট কি পঠাইছো কোট মেনিফেস্টো পঠাইছো যদি 100টা কম্পিউটাৰ লৈ আপুনি বহি আছে এটোটো ওয়াৰ ৰুম নহল তাৰ মানে আপোনালোকে কন্টেন্ট ক্ৰিয়েট কৰে আৰু বেলেগৰ নামত তাক পোষ্ট কৰে এটোৱে বুজায় গতিকে আপোনালোকে ৰাজীৱ ভৱনতো যাব ওয়াৰ ৰুম বনাই থৈ দিছে তাতে ভিতৰত কি আছে কম্পিউটাৰ আমি থাকোতে ওয়াৰ ৰুমত আছিল মেনিফেস্টো পোষ্টাৰ যেটো কয় মডেল ব্যালট এইবিলাক ওয়াৰ ৰুমৰ কাম আছিল এটো খালি কম্পিউটাৰৰে খেলা আপোনালোকে বাপৰে ইমান কমেন্ট আহিছে দেই হে কমেন্ট বিলাক কৰো প্ৰায় আহা নাই তেওঁলোকৰে কমেন্ট হেবিলাক কিন্তু সাধাৰণ মানুহে ভাবে বাপৰে এটো পোষ্ট কৰিছে 200 লাইক আহি গল এইবোৰ লাইক টাইক কৰো পৰা আহা নাই হে কম্পিউটাৰ কেটাই তাতে লাইক কৰি আছে হেকালে তেওঁলোকে কতো এড্ৰেছ নাই হিমন্ত বিশ্ব শৰ্মা ঘৰ অমুক এড্ৰেছ অমুক থাকিব লাগে তেওঁলোকৰ একো এড্ৰেছ একো দেখা নাপায় কেইজন মানক বাদ দি বাকি সবক বিচাৰিলেও নাপাব কিন্তু সাধাৰণ মানুহে ভাবে ইমান কমেন্ট আহি গল কিন্তু আসলতে কমেন্ট একো নাই হে কম্পিউটাৰ কেটাৰে খেলা এটো